তো হেল্ল' নমস্কাৰ কমপ্লেক্সডুম কোনোবাই লগতে কাৰ্ডুম কি খবৰ মোৰ খবৰ ভালে আপোনালোকৰ খবৰ জনাব নাপাহৰিব তো ফিল্ডত আছোঁ ৰানিং কৰিলোঁ 4.8 টাইমিং ভাল হোৱা নাই যিমানখিনি বিচাৰিছোঁ আজি লাগিছে মোৰ 19 মিনিট 20 ছেকেণ্ড টাইমিং যোনটো ফিল্ডখনৰ চাইজটো সৰু আছেতো 360 মান আছে আৰু লগতে আমাৰ শিৱসাগৰত বৰ্তমানলৈকে মই গম পোৱা মতে 320 হৈ আছে যোনটো ইণ্টাৰভিউ জেগাটো হয়তো আজি সলনি কৰি দিব বুলি শুনিছোঁ আৰু অহা কাইলৈৰ পৰা আৰম্ভ হৈ যাব অসম পুলিচ কামাণ্ডো বেটেলিয়নৰ ইণ্টাৰভিউ আমাৰ ইয়াত নহয় প্ৰায়খিনি ডিষ্ট্ৰিক্টৰে এতিয়া আৰম্ভ হ'ব অহা কাইলৈৰ পৰা 25 তাৰিখ ভেকেঞ্চি কম আছে গম পাইছোঁ কিন্তু আপোনালোকে ভেকেঞ্চি কম আছে বুলি ইণ্টাৰভিউ নিদিব হয়তো পিছত গৈ পিনি বাঢ়িবগৈ পাৰে যিহেতু CM ছাৰে কৈছিলে বাঢ়িব বুলি কিন্তু বাঢ়িবলৈ নাবাঢ়ে কনফাৰ্মলি ক'ব পৰা নাই কিন্তু আশা আছে যেন অলপ হ'লেও বাঢ়িবগৈ ভেকেঞ্চি কম আছে বুলি আপোনালোকে ইণ্টাৰভিউ দিব একদম নিজৰ কাৰণে দিব এটা ভেকেঞ্চি লাগে এনেকৈ দিব আৰু বৰ্তমান হয়তো গম পায় আপোনালোকে কামাণ্ডো বেটেলিয়নৰ ইণ্টাৰভিউ কেনেকুৱা হয় আগপিছে যদি দিছে তেওঁলোকে ভালকৈ গম পাব আৰু বিশেষকৈ মই যিমানো গম পাইছোঁ আমাৰ শিৱসাগৰৰ প্ৰায়খিনি নতুন কেণ্ডিডেট দিব লগতে অসমৰ প্ৰায়খিনি জেনেৰেল কেণ্ডিডেটসকলে প্ৰথমবাৰ দিব যিহেতু তেওঁলোকৰ বয়সটো বহুত কমকৈ দিয়ে 21 দিয়ে সেইটো কাৰণে নতুন কেণ্ডিডেট বহুত আহিব যোনটো হয়তো প্ৰথমবাৰ দিব লগতে আমাৰ ST OBC সকল হয়তো তেওঁলোকৰ অলপ এক্সপিৰিয়েঞ্চ থাকিব যোৱা বছৰ তেওঁলোকে দিয়াসকলে কেনেকুৱা হয় কৈ দিছোঁ ইণ্টাৰভিউকেইটা তো অসম পুলিচৰ কামাণ্ডো বেটেলিয়নৰ ইণ্টাৰভিউটো অলপ বেলেগ হয় ABB নিচিনা নহয় যিহেতু ইয়াত 4টা ইভেণ্ট থাকে সেইটোতো আপোনালোকে হয়তো গম পায় ল'ৰাসকলৰ আপোনালোকৰ 4.8 লগতে আপোনালোকৰ লং জাম্প 70 ফুট তাৰপিছতে চিন আপ আৰু 100 মিটাৰ 100 মিটাৰৰ হয়তো ভাল এটা নম্বৰ উঠাবলৈ সহজ হয় যিহেতু 12 ছেকেণ্ড 13 ছেকেণ্ড এনেকৈ মাৰিলে ভাল এটা নম্বৰ দিয়া হয় কিন্তু আপোনালোকৰ 14 ছেকেণ্ড বেছি যদি আপোনালোকে মাৰি দিয়ে আপোনালোকক ডিছকুৱালিফাই কৰি দিয়া হ'ব অসম পুলিচৰ ABB লগতে কামাণ্ডো বেটেলিয়নৰ ভেকেঞ্চিটো অলপ ইণ্টাৰভিউ লোৱা ছিষ্টেমটো বেলেগ হয় আৰু ইয়াত ষ্ট্ৰিক্টলি চোৱা হয় মেডিকেল যিমানখিনি অসম পুলিচৰ ABB লোৱা হয় এনেকৈ ইয়াত লোৱা নহয় মই আপোনালোকক কৈ দিছোঁ যোৱা বছৰ যেতিয়া আমি কামাণ্ডো বেটেলিয়নৰ ইণ্টাৰভিউ দিছিলোঁ যোনটো ভেকেঞ্চি আহিছিলে প্ৰায় 21 এনেকৈ আছিলে তেতিয়া যেতিয়া আমি দিছিলোঁ তাতে আমাৰ শিৱসাগৰ কেণ্ডিডেট আটাইতকৈ হাইষ্ট মেডিকেল ক্ষেত্ৰত তেওঁলোকে ৰিজেক্ট কৰিছিলে মেডিকেলটো অলপ টাফ হয় আপোনালোকক ভালকৈ চোৱা হ'ব অসম পুলিচৰ ABB নিচিনা নহয় অলপ হাৰ্ড হয় এইটো কাৰণে আপোনালোকক কৈছোঁ আৰামছে আপোনালোকে মেডিকেল টেষ্টটো দিব লগতে আপোনালোকৰ ইয়াতে আটাইতকৈ দিগদাৰ হোৱা ক্ষেত্ৰটো হৈছে চেষ্টটো বহুতো কম হয় যিহেতু ৰানিং হৈ থাকিলে অলপ চেষ্টটো কমি যায়গৈ ইয়াত নৰ্মেল আপোনালোকৰ লাগিব 85 ফুলাই পিনে আপোনালোকৰ হ'বগৈ লাগিব 90 মান আপোনালোকৰ হ'বগৈ লাগিব যিমানখিনি বৰ্তমান ভেকেঞ্চি আছে ভেকেঞ্চিত আটাইতকৈ সমস্যা হয়তো হ'ব বহুখিনি কেণ্ডিডেটৰ যাৰ 200 মিটাৰ ট্ৰেক আছে আগতে কোৱা হৈছিলে যেন 200 মিটাৰ ট্ৰেককেইটা চাইকেললৈ কৰি দিয়া হ'ব বুলি কিন্তু বৰ্তমানলৈকে মই যিমানটো গম পাইছোঁ 200 মিটাৰ ট্ৰেকসমূহ 200 মিটাৰ হৈ আছে লগতে 320 চাইকো বৰ্তমানলৈকে চেঞ্জ কৰাগৈ নাই এইটো কাৰণে যাৰ 200 মিটাৰ ট্ৰেক হ'ব তেওঁলোকৰ কাৰণে আটাইতকৈ অসুবিধা হ'ব তেওঁলোকে নাম্বাৰটো সহজে উঠাব নোৱাৰিব 200 মিটাৰ ট্ৰেকত 4.8টো কমপ্লিট কৰাটো মানে বহুত টান বহুত মানে যোৱা বছৰ যোনটো ইণ্টাৰভিউ হৈছিলে 200 মিটাৰ ট্ৰেকত কিছুমান ডিষ্ট্ৰিক্টৰ তেওঁলোকে যদি সেইদিনত 100টা কেণ্ডিডেট আহিছে তাৰে 90জনে ফেইল কৰিছে ইমানখিনি কেণ্ডিডেটে ফেইল কৰিছিলে এইটো কাৰণে যাৰ 200 মিটাৰ ট্ৰেক তেওঁলোকে বহুত কষ্ট কৰিব লাগিব ডকুমেণ্টকেইটা ইমান চিম্পুল হ'ব যিমানখিনি অসম পুলিচৰ ABBত চোৱা হয় ছেইম ডকুমেণ্ট আপোনালোকে যি দিছিলে যদি আপোনালোকৰ স্পৰ্ট কেটেগৰী ফালৰ পৰা আপোনালোকৰ আহিছে তো আপোনালোকে তাৰ এই চাৰ্টিফিকেটখন লৈ যাব লাগিব অৰিজিনেল লগতে জেৰক্স এইবিলাক লৈ যাব লাগিব আৰু যেনেকৈ অসম পুলিচৰ ABBত আপোনালোকক টাইমিংকেইটা চোৱা হয় তেনেকৈ আপোনালোকক চোৱা হ'ব আপোনালোকৰ বেল্ট লগোৱা হ'ব আৰু ইভেণ্টকেইটা কৈছোঁ আপোনালোকক 4.8টো প্ৰথমে আপোনালোকক কৰোৱা হ'ব তাৰপিছত আপোনালোকক কৰোৱা হ'ব কিবাটো 70 ফুট লং জাম্প তাৰপিছতে আপোনালোকৰ লোৱা হ'ব চিন আপ লাষ্টত আপোনালোকক ইভেণ্টটো হৈছে 100 মিটাৰ এনেকৈ আপোনালোকক লোৱা হয় এইটো কাৰণে যিমানখিনি কেণ্ডিডেট আছে দিবলগীয়া অসম পুলিচ কামাণ্ডো বেটেলিয়ন সকলোলৈ অল দ্য বেষ্ট লগতে মোৰ আছে 3 তাৰিখে লিগিৰি পুখুৰী আছে ডিচেম্বৰ মাহতে 3 তাৰিখে আছেগৈ তো লগ পাম সকলোকে যদি আপোনালোকে সঁচাকৈ পিন্ধিব মন আছে ব্লেক কেট ড্ৰেছটো যোনটো কামাণ্ডো ড্ৰেছ আপোনালোকে দেখে যদি আপোনালোকক যদি লাগে অহাকাইলৈ আপোনালোকৰ এই সপোনটো পূৰণ কৰা এটা সুযোগ আছে যদি আপোনালোকে সঁচাকৈ হ'ব বিচাৰে কামাণ্ডো বেটেলিয়ন অহাকাইলৈ দিব আপোনাৰ বেষ্ট নিজৰ বেষ্ট দিব যিমান পাৰে যিমান হ'ব যি হ'ব দেখা যাব 4.8 হওক 200 মিটাৰ ট্ৰেক হওক যি মানে যিয়ে হওক মই ফালি দিম এনেকৈ ৰানিং কৰক নিজৰ সপোনটো পূৰণ কৰিবলৈ চেষ্টা কৰক আৰু পিন্ধি থাকক ব্লেক কেট ড্ৰেছ কামাণ্ডো ড্ৰেছটো তো আহিছোঁ ধন্যবাদ